মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এইকেইদিনতে তোমালোকৰ ঘৰে ঘৰে গৈ তোমালোকৰ বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয় স্বশিক্ষণ সমল বুলি যিখন এই ধৰণৰ পুথি তোমালোকক প্ৰদান কৰি আহিছে, যিখন ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম কাহিলীৰ পৰাই প্ৰস্তুত কৰি তুলিছে, সেইখনত থকা ইংৰাজী বিষয়ৰ প্ৰশ্নখিনি তোমালোকৰ আগত মই আলোচনা কৰিব বিচাৰিছোঁ। মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক হয়তো সময়ৰ তাগিদা হোৱাৰ বাবে হয়তো কম সময়ৰ ভিতৰতে বহু ছাত্ৰ ছাত্ৰীসকলক ঘৰে ঘৰে গৈ এইখন প্ৰদান কৰিবলগীয়া হোৱাৰ বাবে হয়তো আমাৰ ছাৰ বাইদেউসকলে তোমালোকক হয়তো ভালকৈ বুজাব নোৱাৰিবও পাৰে, বা ভালকৈ বুজালেও হয়তো তোমালোকে সময় কম হোৱাৰ বাবে বুজি নাপাবও পাৰা। সেয়ে মই ভাবিলোঁ, আৰু ভবা বুলিয়ে নহয়, মোক তোমালোকৰে বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে অনুৰোধো কৰিছিল যাতে ছাৰ আপুনি এটা ভিডিঅ' বনাব, আৰু ভিডিঅ'টোত যাতে আমাৰ এই পঞ্চম শ্ৰেণীৰ বাবে যিখন ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয় স্বশিক্ষণ সমলৰ পুথি দিছে পঞ্চম শ্ৰেণীৰ বাবে, সেইখনত থকা ইংৰাজীৰ প্ৰশ্নবোৰ আমাক অলপ আলোচনা কৰি দিব। সেয়ে ময়ো ভাবিলোঁ যে ঠিক আছে, মই ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰিম। আৰু কিয়নো প্ৰশ্নবোৰ তোমালোকে যদি বুজি নোপোৱা, তেন্তে তোমালোকে এই যিখন পুথি স্বশিক্ষণ সমলৰ যিখন তোমালোকক পুথি দিছে, এইখনত তোমালোকে সেই প্ৰশ্নবোৰৰ উত্তৰ লিখিব নোৱাৰিবা ভালকৈ, কাৰণ প্ৰশ্নবোৰ ভালকৈ তোমালোকে বুজি পালেহে তাৰ উত্তৰবোৰ তোমালোকে লিখিবা। আৰু যিহেতু ই হৈছে স্বশিক্ষণ, ছেল্ফ লাৰ্ণিং, সেয়ে আমি তোমালোকক গোটেই প্ৰশ্নবোৰৰ উত্তৰ কৈ দিব নোৱাৰোঁ। আমি তোমালোকক জাষ্ট একোটা ইংগিতহে দিব পাৰোঁ, আমি তোমালোকক এটা আৰ্হিয়ে দিব পাৰোঁ বা এটা উদাহৰণে দিব পাৰোঁ, কিন্তু তোমালোকে নিজেই এইখন সম্পূৰ্ণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, ব'লা আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয় স্বশিক্ষণ সমল নম্বৰ 1 পঞ্চম শ্ৰেণীৰ বাবে, যিখন তোমালোকৰ বাবে বৰ সুন্দৰকৈ প্ৰস্তুত কৰি তুলিছে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম কাহিলীপাৰা, গুৱাহাটী 19, সমগ্ৰ শিক্ষা অসমৰ সৌজন্যত। এইখন তোমালোকক বৰ সুন্দৰভাৱে তোমালোকৰ বাবে প্ৰস্তুত কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকল। ই হৈছে সম্পূৰ্ণ স্বশিক্ষণ মানে বুজিছানে তোমালোকে? স্বশিক্ষণ মানে হৈছে নিজেই তোমালোকে কৰিব লাগিব, নিজেই পঢ়িব লাগিব, ছেল্ফ লাৰ্ণিং। ঠিক আছে, তোমালোকে ইয়াত যিবোৰ প্ৰশ্ন দিয়া আছে সেইবোৰৰ উত্তৰ আমি তোমালোকক কৈ দিব নোৱাৰোঁ সম্পূৰ্ণভাৱে। যদি আমি ইয়াত থকা প্ৰশ্নবোৰৰ উত্তৰ, এই সমল পুথিখনত থকা প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণভাৱে তোমালোকক কৈ দিওঁ, তেন্তে এই ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে যে তোমালোকৰ বাবে ইমান কষ্ট কৰি এইখন দিছে, তাৰ কোনো সাৰ্থকতা নাথাকিব, তাৰ কোনো অৰ্থ নাথাকিব। তোমালোকৰ মূল্যায়ন এটা কৰাৰ বাবেহে এইখন আমি তোমালোকক প্ৰদান কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মুঠেই নাভাবিবা যে এইখনত যদি কিবা ভুল হয় তেন্তে তোমালোকে কিবা শাস্তি পাবা বা তোমালোকে কিবা শাস্তিৰ সন্মুখীন হ'বা। ভুলেই হওক শুদ্ধই হওক, তোমালোকে এইখন নিজেই কৰিবা আৰু একো শাস্তিৰ সন্মুখীন তোমালোকে নোহোৱা। যদিও ভাবিছা তেন্তে তোমালোকে ভুল ভাবিছা। ই এক তোমালোকৰ ছেল্ফ লাৰ্ণিং, ই এক তোমালোকৰ মূল্যায়নৰ আহিলাহে। ঠিক আছে, তোমালোকে কিমান শিকিলা বা তোমালোকৰ কিমান মনত আছে সেইখিনি চোৱাৰহে এক যেন আমি প্ৰয়াস কৰিম, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, দেৰি নকৰোঁ, আৰম্ভ কৰোঁ ব'লা। এইখন চোৱা, তোমালোকৰ পঞ্চম শ্ৰেণীৰ বাবে যিখন সমল পুথি তোমালোকক প্ৰদান কৰা হৈছে, সেই পুথিখনৰ 5 নম্বৰ পৃষ্ঠাত ইংৰাজী বিষয়টো আছে। আৰু এই ইংৰাজী বিষয়টোত তোমালোকৰ লেচন নম্বৰ 1ৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল পাঠটিৰ এক্টিভিটিখিনি আলোচনা কৰা হৈছে। ঠিক আছে, তো ইয়াতে চোৱা, এক্টিভিটি দিয়া হৈছে। প্ৰথম এক্টিভিটিটো চোৱা, লেটছ ৰিড দ্য ষ্টৰী। এই সাধুটো পঢ়িব গৈছে। এই সাধুটো কি সাধু চোৱা, মই তোমালোকৰ আগত পঢ়ি দিছোঁ। সাধুটো ভালকৈ পঢ়িবা, কিয়নো এই সাধুটোৰ ওপৰত ভিত্তি কৰিয়ে পিছৰ গোটেই প্ৰশ্ন উত্তৰবোৰ নিৰ্ভৰ কৰিব। এই সাধুটো তোমালোকে ভালকৈ বুজি পালেহে পিছফালে থকা যিবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকে ভালকৈ লিখিব পাৰিবা। সেইখিনি শুদ্ধকৈ লিখিব হ'লে
এই সাধুটো তোমালোকে জানিব লাগিব। এই সাধুটো যদি তোমালোকে ভালকৈ বুজি পোৱা তেন্তে তোমালোকক কাৰো সহায় নালাগে, তোমালোকে সকলো নিজেই কৰিব পাৰিবা। ঠিক আছে, তেন্তে ব'লা সাধুটো আলোচনা কৰোঁ। মন দি শুনিবা আৰু ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। এই ফটোখন দেখিছানে? এই সাধুটো হৈছে তেনালী ৰমন নামৰ এজন সভাসদ, যাক কৰ্টিয়াৰ বুলি কোৱা হয়। তেনালী ৰমন নামৰ এইজন দেখিছানে? এই ব্যক্তিজনৰ নামেই হৈছে তেনালী ৰমন। ঠিক আছে, এই ব্যক্তিজনৰ সাধু। ঠিক আছে, তে ব'লা আৰম্ভ কৰোঁ। তেনালী ৰমন ৱাজ এ কৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। তেনালী ৰমন এই ব্যক্তিজন, তেওঁ এজন কৰ্টিয়াৰ আছিল। কৰ্টিয়াৰ মানে হ'ল সভাসদ, ৰজাৰ সভাকক্ষৰ তেওঁ এজন কৰ্টিয়াৰ মানে সভাসদ আছিল। ঠিক আছে, এই সভাসদবোৰ হৈছে যে আগৰ দিনৰ যিবোৰ ৰজা আছিল, ৰজাবোৰৰ ৰাজপ্ৰসাদত বা তেওঁলোকৰ যিখন সভাকক্ষ হয়, য'ত তেওঁ বহে, আসন গ্ৰহণ কৰে, তাত বহুতো এনেদৰৰ ব্যক্তি কিছুমান থাকে যিবোৰক সভাসদ বুলি কোৱা হয়। এই সভাসদবোৰৰ লগতে যিকোনো সমস্যা, ৰাজ্যৰে সমস্যা হওক বা ব্যক্তিগত সমস্যা হওক, ৰজাই সদায় আলোচনা কৰে। COURTIER কৰ্টিয়াৰ মানে হৈছে সভাসদ। ঠিক আছে, তেনালী ৰমন কোন আছিল? তেনালী ৰমন আছিল ৰজাৰ ৰাজকক্ষৰ বা ৰাজপ্ৰসাদৰ বা সভাকক্ষৰ এজন সভাসদ। ওৱান ডে দ্য কিং গট এংগ্ৰি উইথ তেনালী ৰমন। এদিনাখন ৰজাৰ তেনালী ৰমনৰ ওপৰত বৰ খং উঠিছিল। আকৌ মই কৈছোঁ যে তেনালী ৰমন কোন আছিল? তেনালী ৰমন আছিল ৰজাৰ ৰাজসভাৰ বা সভাকক্ষৰ এজন সভাসদ। ঠিক আছে, এদিনাখন কি হৈছিল? ৰজাৰ তেওঁৰ ওপৰত, তেনালী ৰমনৰ ওপৰত খং উঠিছিল। ঠিক আছে, আৰু খঙতে ৰজাই কৈছিল, আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, ডোণ্ট কাম টু মাই কোৰ্ট ৰুম। ৰজাই তেনালী ৰমনক কৈছিল, ৰজাই কাক কৈছিল? তেনালী ৰমনক কৈছিল। কি বুলি কৈছিল? যে মই তোমাৰ চেহেৰা, তাৰমানে তোমাৰ ফেচ বুলি যে দিছে ইয়াত, আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ। ডোণ্ট কাম টু মাই কোৰ্ট ৰুম, তুমি মোৰ সভাকক্ষলৈ বা ৰাজসভালৈ নাহিবা। পিছৰ পেজটোত চোৱা। তাৰপিছত কি হ'ল? নেক্সট ডে, দ্বিতীয় দিনা তেনালী ৰমন কাম উইথ হিজ ফেচ কভাৰ উইথ এ পট। দ্বিতীয় দিনা তেনালী ৰমন আহিল সভাকক্ষত, কিন্তু তেনালী ৰমনে কি কৰিলে? তেওঁৰ মুখখন এটা কলহেৰে ঢাকি আনিছিল। ঠিক আছে, ইন দ্য পট হি মেড 3 holes, 2 for his eyes and 1 hole for his nose and mouth. তেনালী ৰমনে দ্বিতীয় দিনাখন কি হৈছিল? তেওঁৰ মুখখন এটা কলহেৰে ঢাকি আহিছিল, আৰু সেই কলহটোত তেনালী ৰমনে 3টা ফুটা কৰিছিল। তাৰে 2টা ফুটা কি কৰিছিল? চকু দুটাৰ কাৰণে কৰিছিল, আৰু এটা ফুটা নাক আৰু মুখৰ কাৰণে কৰিছিল। ঠিক আছে, তাৰপাছত কি? তেনালী ৰমনক দেখাৰ পিছত ৰজাই ক'লে তেনালী ৰমনক উদ্দেশ্যে, ৱাই হেভ ইউ কাম এগেইন এণ্ড ৱাই আৰ ইউ কভাৰিং ইয়'ৰ ফেচ উইথ দ্য পট? তুমি কিয় আহিছা মোৰ সভাকক্ষলৈ পুনৰ? ৱাই হেভ ইউ কাম এগেইন, তুমি কিয় মোৰ সভাকক্ষলৈ পুনৰ আহিছা? হোৱাই আৰ ইউ কভাৰিং ইয়'ৰ ফেচ উইথ দ্য পট, তুমি কিয় তোমাৰ মুখমণ্ডলখন এটা পটেৰে মানে এটা কলহেৰে ঢাকি ৰাখিছা? তাৰপিছত তেনালী ৰমনে ক'লে, ইয়'ৰ মেজিষ্ট্ৰেট ইউ ছেইড ইউ ডিড নট ৱান্ট টু চি মাই ফেচ। মহাৰাজ, আপুনি কৈছিল আপুনি মোৰ চেহেৰা চাব নিবিচাৰে। তাৰপিছত ৰজাই ক'লে, অ' ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী। ৰজাই ক'লে, তেনালী তুমি বৰ বুদ্ধিয়ক। তেনালী তেতিয়া ক'লে, থেংক ইউ ইয়'ৰ মেজিষ্ট্ৰী, থেংক ইউ, তাৰমানে ধন্যবাদ মহাৰাজ। তে ছাত্ৰ ছাত্ৰীসকল বুজিলানে মানে পাঠটোত কি কৈছে? যে এই পাঠটো হৈছে তেনালী ৰমন নামৰ এজন সভাসদৰ, এই তেনালী ৰমনক ৰজাই এদিন খং কৰি কৈছিল যে তুমি মোৰ সভাকক্ষলৈ নাহিবা, মই তোমাৰ চেহেৰা বা তোমাৰ মুখমণ্ডল চাব নিবিচাৰোঁ। সেয়ে তাৰ পিছৰ দিনাখন তেনালী ৰমনে, মানে দ্বিতীয় দিনা তেনালী ৰমনে কি কৰিলে? যে তেনালী ৰমনে যিহেতু ৰজাই ক'লে যে
তেনালী ৰমনৰ মুখমণ্ডল তেওঁ চাব নিবিচাৰে। সেয়ে তেনালী ৰমনে কি কৰিলে, দ্বিতীয় দিনা কলহ এটা মুখত ওপৰত পিন্ধি, মূৰৰ ওপৰত এইদৰে পিন্ধি পিনে সেই কলহটোত তিনিটা ফুটা কৰি লৈ আহিছিল। কলহ এটা পিন্ধি আহিছিল আৰু কলহটোত কি কৰিছিল, তিনিটা ফুটা কৰিছিল। তাৰে দুটা ফুটা তেওঁৰ চকু দুটাৰ সন্মুখত আছিল আৰু এটা ফুটা নাক আৰু মুখৰ সন্মুখত আছিল। যেতিয়া ৰজাই ক'লে যে তুমি কিয় মোৰ ওচৰলৈ আহিছা পুনৰ আৰু মুখখন কিয় ঢাকি ৰাখিছা, তেতিয়া তেনালী ৰমনে ক'লে যে মহাৰাজ, আপুনি মোৰ মুখমণ্ডল চাব বিচৰা নাই, সেইবাবে মই এনেদৰে আহিছোঁ। তেতিয়া ৰজাই ক'লে যে ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট, তুমি বৰ বুদ্ধিয়ক তেনালী। আৰু তাৰ প্ৰত্যুত্তৰত তেনালীয়ে ক'লে ধন্যবাদ মহাৰাজ। ঠিক আছে, এইখিনিয়ে হ'ল কাহিনী, পাঠটোৰ মূল কথা। আৰু এইখিনিৰ ওপৰতে ভিত্তি কৰিয়ে পিছৰ এক্টিভিটিৰ প্ৰশ্ন উত্তৰবোৰ আছে। এতিয়া বলা আৰম্ভ কৰোঁ। চোৱা, এয়া এক্টিভিটি 1ৰ 1 নম্বৰটো দেখিছানে? ইয়াতে দিছে কমপ্লিট দ্য ডাইলগ বিটুইন দ্য কিং আৰু তেনালী ৰমন। ৰজা আৰু তেনালী ৰমনৰ বাক্যবোৰ, ডাইলগ মানে বাক্যবোৰ সম্পূৰ্ণ কৰিব কৈছে। ঠিক আছে, ইয়াতে চোৱা, কিং মানে ৰজাই কৈছে আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ। ডোণ্ট কাম টু মাই কোৰ্ট ৰুম, তুমি মোৰ সভাকক্ষলৈ নাহিবা। কিং ৰজাই কৈছে আকৌ হোৱাই হেভ ইউ কাম এগেইন এণ্ড হোৱাই আৰ ইউ কভাৰিং ইয়'ৰ ফেচ উইথ দ্য পট, তুমি কিয় মোৰ সভাকক্ষলৈ পুনৰ আহিছা আৰু তোমাৰ মুখমণ্ডল কিয় কলহেৰে ঢাকি ৰাখিছা। তেনালীয়ে কি ক'লে, ইয়'ৰ মেজেষ্টি কি বুলি ক'লে তেনালী, কোৱাচোন। তোমালোককতো মই সাধুটো অলপমান আগত পাঠটো কৈ দিলোঁ, চোৱাচোন কিয় ক'লে তেনেকৈ। ছাত্ৰ ছাত্ৰীসকল ক'ব পাৰিবানে কিয় ৰজাই তেনেকৈ কোৱাৰ পিছত তেনালীয়ে কি কৈছিল? তেনালী যে ইয়াত যে লিখা আছে ইয়'ৰ মেজেষ্টি, মহাৰাজ, কি কৈছিল তেনালীয়ে? অলপমান আগত মই তোমালোকৰ লগত পাঠটো পঢ়ি গৈছিলোঁ। পাঠটোত যদি তোমালোকে ভালকৈ শুনিছিলা তেতিয়াহ'লে তাত আছেই। তেনালীক যেতিয়া ৰজাই কৈছিল যে, ইয়াতে কি দিছে, ৰজাৰ দুটা বক্তব্য ইয়াত দিয়া হৈছে। প্ৰথমটোত দিছে যে আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ। কাক কৈছে? তেনালী ৰমনক কৈছে। কোনে কৈছে? ৰজাই কৈছে আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, ডোণ্ট কাম টু মাই কোৰ্ট ৰুম, মোৰ সভাকক্ষলৈ নাহিবা। আকৌ ৰজাই কৈছে হোৱাই হেভ ইউ কাম এগেইন, কিয় তুমি আহিছা আৰু তোমাৰ মুখমণ্ডল কিয় কলহেৰে ঢাকি আহিছা। এতিয়া তেনালীয়ে কি কৈছিল? ইয়'ৰ মেজেষ্টি, তেনালীয়ে কি কৈছিল? তেনালীয়ে কি কৈছিল যদি তোমালোকে পুনৰ পাঠটো চোৱা তেতিয়া গম পাবা তেনালীয়ে কি কৈছিল। ইয়াতে চালেই গম পাবা তেনালীয়ে কি কৈছিল। তেনালীয়ে কৈছিল ৰাজ, আপুনি মোৰ মুখমণ্ডল চাব বিচৰা নাই, সেইবাবে মই কলহটো পিন্ধি আহিছোঁ। তাৰপিছত ৰজাই কি ক'লে? ৰজাই কিবা কৈছিল? ৰজাই ক'লে যে তুমি বৰ বুদ্ধিয়ক তেনালী বুলি কৈছিল। ঠিক আছে, তাৰপিছত আকৌ তেনালীয়ে উত্তৰ দিছিল থেংক ইউ ইয়'ৰ মেজেষ্টি, ধন্যবাদ মহাৰাজ। মই কৈয়ে দিলোঁ তোমালোকক অসমীয়াত, এতিয়া তোমালোকে সেইখিনি ইংৰাজীত লিখিব লাগিব। ঠিক আছে, একো ভয় কৰিবলগীয়া নাই। এই তেনালীৰ এই বাক্যখিনি সন্মুখতে আছে, পাই যাবা, ইয়াতে আছে, এইখিনিতে আছে, তোমালোকে ধৰিব পাৰিবা। তেনালী আৰু ৰজাৰ সংলাপখিনি এইখিনিতে আছে, তোমালোকে ইয়াৰ পৰা চাই ইয়াতে লিখিব পাৰিবা। দুই নম্বৰটো চোৱা, চে ৱেডাৰ ট্ৰু অৰ ফল্ছ, সঁচা নে মিছা ক'ব কৈছে। ঠিক আছে, এক নম্বৰটো কি আছে? তেনালী ৰমন ৱাজ এ কৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট, তেনালী ৰমন ৰজাৰ সভাকক্ষৰ, কৰ্টিয়াৰ মানে কি আছিলে? সভাসদ আছিল। সঁচা নে মিছা? যদি তোমালোকে ভাবা যে তেনালী ৰমন সভাকক্ষৰ সভাসদ আছিল মানে কৰ্টিয়াৰ আছিল, তেন্তে এইটো সঁচা হ'ব। সঁচা হ'লে কি লিখিব লাগিব? ট্ৰু, টি মানে ট্ৰু। আৰু যদি মিছা হয়, যদি মিছা বুলি ভাবা তেন্তে কি লিখিবা? ফল্ছ, এফ, মিছা মানে এফ, ফল্ছ। আৰু সঁচা হ'লে ট্ৰু, সত্য হ'লে ট্ৰু, অসত্য হ'লে ফল্ছ। ঠিক আছে। ওৱান ডে তেনালী ৰমন গট এংগ্ৰি উইথ দ্য কিং, মই যে সাধুটো পঢ়িছিলোঁ, তোমালোকে যদি সাধুটো ভালকৈ শুনিছা তেন্তে গম পাবা যে এদিনাখন কাৰ খং উঠিছিল? ৰজাৰ খং উঠিছিল নে তেনালী ৰমনৰ খং উঠিছিল? যদি তোমালোকে ভাবা ৰজাৰ খং উঠিছিল, খং উঠা বুলি ভাবিলে গম পাবা। যদি তোমালোকে ভাবা যে ৰজাৰ খং উঠিছিল, তেন্তে এই বাক্যটো
হ'ব অসত্য আৰু যদি ভাবা তেনালী ৰহমানৰ খং উঠিছিল তেন্তে এই বাক্যটো হ'ব শুদ্ধ ঠিক আছে তে তোমালোকে এইটো নিজে বিচাৰ কৰি লিখিবা তৃতীয়তে কি দিছে তেনালী ৰহমান কাম উইথ হিজ ফেচ কভাৰ উইথ এ পট তেনালী ৰহমানে তেওঁৰ মুখমণ্ডল কলহ এটাৰে ঢাকি আহিছিল এয়া সত্য নে অসত্য যদি ভাবা সত্য তেন্তে লিখিবা ট্ৰু টি আৰু যদি ভাবা অসত্য তেন্তে লিখিবা এফ ফলছ ঠিক আছে পিছৰটো আছে দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰহমানছ ইণ্টেলিজেঞ্চি ৰজাই তেনালী ৰহমানৰ বুদ্ধিমত্তাৰ প্ৰতি দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰহমানছ দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰহমানছ ইণ্টেলিজেঞ্চি ৰজাই তেনালী ৰহমানৰ বুদ্ধিৰ বাবে আপ্লুত হৈছিল ইমপ্ৰেছ মানে আপ্লুত হোৱা ঠিক আছে এয়া সঁচা নে মিছা যদি তোমালোকে ভাবা যে ৰজাই তেনালী ৰহমানৰ বুদ্ধিমত্তা দেখি আপ্লুত হৈছিল ইমপ্ৰেছ হৈছিল তেন্তে সত্য হ'ব যদি ভাবা নাই হোৱা তেনেভাৱে অসত্য হ'ব ঠিক আছে তেন্তে এইকেইটা 2 নম্বৰকেইটা ট্ৰু ফলছ যে তোমালোকে নিজে লিখিবা যিটো সত্য হয় তোমালোকৰ মতে যিটো সত্য হয় যদি ভাবা সত্য তেন্তে ট্ৰু লিখিবা যদি ভাবা অসত্য তেন্তে এফ লিখিবা ঠিক আছে এইটো হ'ল তাৰপিছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ঠিক আছে হু ৱাজ তেনালী ৰহমান তেনালী ৰহমান কোন আছিল মই কৈছোঁৱেই পাঠটো যেতিয়া মই প্ৰথমে আৰম্ভ কৰিছিলোঁ তোমালোকক পঢ়ি দিছিলোঁ তেতিয়া তাত মই বাৰে বাৰে কৈ আছোঁ তেনালী ৰহমান কোন আছিল তেনালী ৰহমান কোন আছিল তোমালোকে যদি অলপমান তোমালোকে বুদ্ধি খটুৱা তেন্তে তোমালোকে ইয়াতে পাই যাবা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইয়াতে আছে ইয়াতে দেখিবা ঠিক আছে বাৰু মই নাই মই নকওঁ বেয়া নাপাবা ছাত্ৰ ছাত্ৰীসকল মই কম বুলি ভাবিলে মই ক'ব নোৱাৰোঁ কিয়নো সঁচাকৈ ই হৈছে স্বশিক্ষণ তোমালোকে নিজেই কৰিব লাগিব মই তোমালোকক ইংগিতহে দিছোঁ সেইকাৰণে তোমালোকক কৈ দিছোঁ যে এই প্ৰশ্নটোৰ উত্তৰ ইয়াতে আছে ইয়াতে যদি তোমালোকে ভালকৈ চোৱা গম পাবা যে তেনালী ৰহমান কোন আছিল মই অসমীয়াত কৈ দিব পাৰোঁ যে তেনালী ৰহমান আছিল ৰজাৰ সভাকক্ষৰ সভাসদ মানে কি অলপমান আগত ক'লোঁ তোমালোকে যদি শুনি মনত ৰাখিছা তেন্তে ক'ব পাৰিবা তেনালী ৰহমান কোন আছিল যে তেনালী ৰহমান আছিল ৰজাৰ সভাকক্ষৰ এজন সভাসদ ঠিক আছে এই 4টা লাইনতে তেনালী ৰহমান কোন আছিল তাৰ উত্তৰটো আছে ঠিক আছে তোমালোকে চাই পিনে লিখিব পাৰিবা ঠিক আছে হু ডিড নট ৱান্ট টু চি তেনালী ৰহমানছ ফেচ তেনালী ৰহমানৰ চেহেৰা মুখমণ্ডল কোনে চাব নাচাওঁ বুলি কৈছিল বা কোনে চাব বিচৰা নাছিল ডিড নট ৱান্ট টু চি চাব বিচৰা নাছিল কোনে চাব বিচৰা নাছিল কোৱাচোন যোনে চাব বিচৰা নাছিল তেওঁৰ নামটো ইয়াত লিখিলে হ'ল ঠিক আছে ধৰি লোৱা মই বিচৰা নাই এটা উদাহৰণ দিছোঁ তেনেহ'লে মই কি বুলি লিখিম যে ৰাতুল ডিড নট ৱান্ট টু চি তেনালী ৰহমানছ ফেচ ঠিক আছে তে মইতো নহয়ে সেইবাবে যিজন হয় যোনে তেনালী ৰহমানৰ চেহেৰা চাব বিচৰা নাছিল তেওঁৰ নামটো ইয়াত লিখি পিনে গোটেই বাক্যটো সম্পূৰ্ণ কৰিবা ঠিক আছে তাৰপিছত কি হৈছে হাউ ডিড তেনালী ৰহমান কাম টু দ্য কোৰ্ট ৰুম দ্য নেক্সট ডে দ্বিতীয় দিনা তেনালী ৰহমান কেনেকৈ আহিছিল দ্বিতীয় দিনা তেনালী ৰহমান সভাকক্ষত কেনেকৈ আহিছিল মই কৈ দিলোঁ কেনেকৈ আহিছিল মনত আছে নাই তোমালোকৰ তেওঁ যে কিবা এটা পিন্ধি আহিছিল সেই বস্তুটো দুটা এনেকুৱা 3টা ফুটা কৰি দিছিল 2টা ফুটা চকুৰ ফালে আছিল এটা এনেকৈ মুখমণ্ডল আছিল হয় আৰু নকওঁ নহ'লে তোমালোকে গমেই পাই যাব সেইকাৰণে তোমালোকে মই প্ৰথমেই কৈছোঁ যদি তোমালোকে সাধুটো ভালকৈ শুনিছা প্ৰথমে যদি সাধুটো ভালকৈ পঢ়া তেন্তে এই গোটেইখিনি তোমালোকে নিজেই কৰিব পাৰিবা বৰ সহজ হৈ পৰিব ঠিক আছে তে নিজে লিখিলে বা মই বাঙনিটো কৈ দিছোঁ যে হাউ ডিড তেনালী ৰহমান কাম টু দ্য কোৰ্ট ৰুম দ্য নেক্সট ডে দ্বিতীয় দিনা তেনালী ৰহমান কোৰ্ট ৰুমলৈ কেনেকৈ আহিছিল ঠিক আছে পিছৰটো চোৱা হোৱাট মেড দ্য কিং টু চে তেনালী ইণ্টেলিজেণ্ট কিহৰ বাবে ৰজাই কৈছিল যে তেনালী ইণ্টেলিজেণ্ট ইয়াৰো মই এই বিষয়ে মই তোমালোকক আগত কৈ আহিছোঁ সেইটো চাই ল'বা চাই পিনি তোমালোকে ইয়াত উত্তৰটো লিখিবা ঠিক আছে এতিয়া পিছৰটো আছে ৰিড দ্য চেণ্টেঞ্চ এবাউট ৰাইন'চৰ্ছ মানে কি জানানে এইটো কি গড়ক কি বুলি কয় ৰাইন'চৰ্ছ ৰাইট ডাউন দ্য কুৱেশ্যন ইউ ৱান্ট টু আস্ক হাৰ তুমি গড়টো সুধিবলৈ প্ৰশ্নবোৰ ইয়াতে লিখিব কৈছে ঠিক আছে গড়টোৱে কিছুমান উত্তৰ দি ৰাখিছে যেনেকৈ ধৰা আই এম এ ৰাইন' বুলি কোনে কৈছে গড়ে কৈছে গড়ক আমি কি সুধিব লাগিব তুমি কোন বুলি সুধিলেই গড়ে ক'ব আই এম এ ৰাইন' মই যদি সুধোঁ হু আৰ ইউ তুমি ক'ব আই এম এ ষ্টুডেণ্ট হু আৰ ইউ আই এম এ ৰাম হু আৰ ইউ আই এম এ ৰাতুল তুমি কোন মই ৰাতুল হু আৰ ইউ মই ৰাহুল ঠিক তেনেকৈ আমি এই গড়টো সুধিম
যে তুমি কোন, তেতিয়া গড়টোৱে কি বুলি উত্তৰ দিছে, আই এম এ ৰাইন'। ইয়াতে আৰু এটা চোৱা, এই ছবিখনত বৰ সুন্দৰ এটা সংলাপ দিয়া আছে। এই সংলাপ নহয় কিন্তু বৰ ধুনীয়া এটা লাইন বাক্য লিখা আছে, তোমালোকে চোৱা। গড়টোৱে ছবিখনত গড়টোৱে কৈছে যেন প্লিজ ছেভ মি, আই এম এনডেঞ্জাৰ্ড। প্লিজ ছেভ মি, মোক ৰক্ষা কৰা। আই এম এনডেঞ্জাৰ্ড, মই বিপদাপন্ন। বিপদাপন্ন মানে কি জানানে? যিবোৰ জীৱ জন্তু লাহে লাহে শেষ হ'ব ধৰিছে বা শেষ হোৱাৰ পথত, সেইবোৰক বিপদাপন্ন বা এনডেঞ্জাৰ্ড প্ৰাণী বুলি কোৱা হয়। সেয়ে গড়টোৱে কৈছে প্লিজ ছেভ মি, মোক ৰক্ষা কৰা, আই এম এনডেঞ্জাৰ্ড। তোমালোকে জানানে গড় ক'ত পোৱা যায়? হয়, গড় পোৱা যায় কাজিৰঙাত। আৰু অসমৰ কাজিৰঙা গড় কিহৰ বাবে বিখ্যাত তোমালোকে জানানে? একশিঙীয়া গড়ৰ বাবে অসমৰ কাজিৰঙা গড় বিখ্যাত। কাজিৰঙাত পোৱা যায়, মানস অভয়াৰণ্যত পোৱা যায়, আৰু অসমৰ যিবোৰ অভয়াৰণ্য আছে চবতে পোৱা যায়, কিন্তু প্ৰধানকৈ কাজিৰঙাতে পোৱা যায় গড়, মানসতো পোৱা যায়। এই গড় লাহে লাহে বিপদাপন্ন প্ৰজাতিলৈ ৰূপান্তৰিত হৈ আছে। ই লাহে লাহে ইয়াৰ সংখ্যা কমি যাব ধৰিছে, ঠিক আছে। সেইকাৰণে গড়টোৱে কৈছে প্লিজ ছেভ মি, মোক ৰক্ষা কৰা, আই এম এনডেঞ্জাৰ্ড, মই বিপদাপন্ন প্ৰজাতি, ঠিক আছে। এতিয়া চোৱা, গড়টোৱে কিছুমান উত্তৰ দি ৰাখিছে, আমি সেইবোৰক তাৰ সেই উত্তৰবোৰৰ ওপৰত ভিত্তি কৰি আমি প্ৰশ্ন কৰিব লাগিব। যেনেকুৱা চোৱা, এই 1 নম্বৰটো হৈছে আই এম এ ৰাইন', মই ৰাইন'। তাৰমানে আমি তাক কি সুধিব লাগিব? আমি তাক সুধিব লাগিব তুমি কোন। তুমি কোন বুলি সুধিলেহে সি ক'ব যে মই ৰাইন', ঠিক আছে। গড়টোৱে উত্তৰ দিছে আই লিভ ইন কাজিৰঙা, মই কাজিৰঙাত থাকোঁ। তেতিয়া আমি কি বুলি সুধিব লাগিব? তুমি ক'ত থাকা, ৱেৰ আৰ ইউ লিভ। তেতিয়া সি দিব আই লিভ ইন কাজিৰঙা। তোমালোকক মই ভুলতে কৈয়ে দিলোঁ প্ৰশ্নটো ঠিক আছে। যদি তোমালোকে ধৰিব পাৰিছে লিখিব পাৰিবা, ঠিক আছে। তাৰপিছত দিছে আই ইট, গড়টোৱে কৈছে আই ইট প্লেণ্ট এণ্ড গ্ৰাছ, মই ঘাঁহ আৰু প্লেণ্ট গছ গছনি খাওঁ, ঠিক আছে। প্লেণ্ট উদ্ভিদ আৰু ঘাঁহ খাওঁ। আই ইট প্লেণ্ট এণ্ড গ্ৰাছ। এতিয়া আমি কি বুলি সুধিব লাগিব যে তুমি কি খোৱা, তুমি কি খোৱা বুলি আমি কেনেকৈ সুধিম? আমি সুধিব লাগিব তুমি কি খোৱা, তেতিয়াহে সি ক'ব আই ইট প্লেণ্ট এণ্ড গ্ৰাছ, মই ঘাঁহ আৰু উদ্ভিদ আৰু ঘাঁহ খাওঁ। তাৰপিছত আকৌ গড়টোৱে কৈছে আই এম ক্ৰাইং বিকজ আই এম এনডেঞ্জাৰ্ড, মই কান্দিছোঁ কাৰণ মই বিপদাপন্ন, আই এম এনডেঞ্জাৰ্ড। এতিয়া আমি কি বুলি সুধিব লাগিব? হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দিছা? তেতিয়া গড়টোৱে উত্তৰ দিব যে আই এম ক্ৰাইং বিকজ, মই কান্দিছোঁ কাৰণ আই এম এনডেঞ্জাৰ্ড, মই বিপদাপন্ন, ঠিক আছে। এটা মই তোমালোকক কৈ দিওঁ, লিখি দিওঁ, আই এম ৰাইন'। এতিয়া আমি কি বুলি সুধিম? হু আৰ ইউ, তুমি কোন বুলি সুধিলেহে গড়টোৱে উত্তৰ দিব আই এম ৰাইন'। হু আৰ ইউ, আমি সুধিছোঁ, কোনে সুধিছে? আমি সুধিছোঁ। তেতিয়া গড়টোৱে কি বুলি কৈছে? আই এম ৰাইন'। এই গড়টোক আমিহে প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ সি দি দিছে। ইয়াতে এই এক্টিভিটিটোত গড়টোৱে আমি সোধা প্ৰশ্নবোৰৰ উত্তৰ গড়টোৱে দিছে, কিন্তু আমাৰ প্ৰশ্নবোৰ সম্পূৰ্ণ কৰি দিয়া নাই। সেই প্ৰশ্নবোৰ আমি পূৰ্ণ কৰিব লাগিব। যেনে মই এইটো এটা তোমালোকক দেখাই দিলোঁ, মই পূৰ্ণ কৰি দিলোঁ হু আৰ ইউ, তুমি কোন? তেতিয়া গড়টোৱে কি কৈছে? আই এম এ ৰাইন'। এতিয়া ইয়াত সি পিছৰ উত্তৰটো সি দিছে আই লিভ ইন কাজিৰঙা, মই কাজিৰঙাত থাকোঁ। এতিয়া প্ৰশ্নটো কি হ'ব? তুমি ক'ত থাকা? তুমি ক'ত থাকা তোৰ বুলি ক'লেহে সি ক'ব যে আই লিভ ইন এ কাজিৰঙা। তাৰপিছৰ সি উত্তৰটো দিছে আই ইট প্লেণ্ট এণ্ড গ্ৰাছ, মই উদ্ভিদ আৰু খাদ্য খাওঁ। আমি কি বুলি সুধিব লাগিব? তুমি কি খোৱা, ঠিক আছে। পিছৰ প্ৰশ্নটোৰ সি উত্তৰ দিছে আই এম ক্ৰাইং বিকজ আই এম এনডেঞ্জাৰ্ড, মই কান্দিছোঁ কিয়নো মই বিপদাপন্ন। এতিয়া আমি কি বুলি সুধিব লাগিব? তুমি কিয় কান্দিছা? কান্দাৰ ইংৰাজীটো হ'ল ক্ৰাইং। তুমি কিয় কান্দিছা, কিয় হ'ল হোৱাই। এইখিনি বাকী সম্পূৰ্ণ তোমালোকে পূৰ্ণ কৰিবা সেইখিনি। যে এই উত্তৰকেইটাৰ প্ৰশ্নকেইটা তোমালোকে এই এক্টিভিটিটোত পূৰ্ণ কৰিব লাগিব, ঠিক আছে। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই এক্টিভিটিত থকা প্ৰশ্নবোৰ বুজি পাইছা আৰু এতিয়া তোমালোকে প্ৰশ্নবোৰ বুজি পিনে তাৰ উত্তৰবোৰ সুন্দৰকৈ সঠিককৈ লিখিব পাৰিবা, ঠিক আছে। প্ৰথমে এক্টিভিটিটো মই তোমালোকক এই সাধুটো ক'লোৱে, এই সাধুটো কি আছিল, এই সাধুটো মই আকৌ এবাৰ শুনাই দিছোঁ, শুনা। সাধুটোৰ ওপৰতেই গোটেই এক্টিভিটিখিনিৰ প্ৰশ্নৰ উত্তৰ নিৰ্ভৰ কৰে। এই সাধুটো আছিল তেনালী ৰমন নামৰ এজন সভাসদৰ। তেনালী ৰমন আছিল এজন ৰজাৰ সভাকক্ষৰ বা ৰাজসভাৰ সভাসদ। এদিনাখন ৰজাৰ তেনালী ৰমনৰ ওপৰত খং উঠিছিল আৰু তেওঁ খঙতে তেনালী ৰমনক উদ্দেশ্য কৰি কৈছিল যে তুমি মোৰ ওচৰলৈ নাহিবা, মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ, ঠিক আছে। আই ডোণ্ট ৱান্ট টু চি ইয়'ৰ ফেচ, মই তোমাৰ চেহেৰা চাব নিবিচাৰোঁ, তোমাৰ মুখমণ্ডল চাব নিবিচাৰোঁ, তুমি মোৰ সভাকক্ষলৈ নাহিবা। তাৰ পাছত দ্বিতীয় দিনাখন তেনালী ৰমনে সভাকক্ষলৈ আহিলে, কিন্তু
তেনালী ৰমনে কি কৰিলে নিজৰ মুখমণ্ডল নিজৰ চেহেৰাটো এটা কলহেৰে ঢাকি আহিলে আৰু কলহটোত 3টা ফুটা কৰিলে 3টা হোল কৰিলে তাৰে 2টা ফুটা চকু দুটাৰ ওপৰত ৰাখিলে আৰু এটা ফুটা কাণ আৰু কাণ নহয় নাক আৰু মুখমণ্ডলৰ সন্মুখত ৰাখিলে ঠিক আছে তাৰ পাছত ৰজাই যেতিয়া তেওঁ সুধিলে তুমি কিয় মোৰ কক্ষলৈ পুনৰ আহিছা আৰু তোমাৰ মুখমণ্ডলখন কিয় এইদৰে ঢাকি আহিছা তেতিয়া তেনালী ৰমনে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি ৰজাক কৈছিল যে মহাৰাজ আপুনি মোৰ মুখমণ্ডল চাব বিচৰা নাছিল সেইবাবে মই এনেদৰে আহিছোঁ তেনালী ৰহমানৰ সেই উত্তৰটো শুনি ৰজা বৰ আপ্লুত হৈছিল ইমপ্ৰেছ হৈছিল আৰু ৰজাই কৈছিল ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট তেনালী তুমি বৰ বুদ্ধিমত্তা তেনালী তাৰ প্ৰত্যুত্তৰত তেনালীয়ে কৈছিল ধন্যবাদ মহাৰাজ ঠিক আছে যে এই গোটেই কথাখিনিৰ ওপৰতে ভিত্তি কৰি এই সমল পুথিখনত থকা যিবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকে কৰিব পাৰিবা সেইকাৰণে যদি তোমালোকে প্ৰথমে সাধুটো নুবুজা সাধুটো ভালকৈ বুজি নোপোৱা তেন্তে তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব নোৱাৰা কিয়নো এই সাধুটো এই কাহিনীটো এই কথাখিনি তোমালোকে বুজি পালেহে এই ইয়াত থকা প্ৰশ্ন উত্তৰকেইটা তোমালোকে কৰিব পাৰিবা ঠিক আছে আৰু এই পিছৰ একেবাৰে শেষৰ পিছত থকা যিটো গড়ৰ ফটো ৰাইন'চৰৰ যিটো কথা আছে সেইখিনি মই তোমালোকক ইতিমধ্যে ক'লোৱে আশা কৰোঁ তোমালোকে বুজিছা আৰু বাকীকেইটা প্ৰশ্ন তোমালোকে কৰিব পাৰিবা ঠিক আছে তেন্তে মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এৰিছোঁ আশা কৰোঁ যাতে তোমালোকৰ শিক্ষক তথা মেণ্টৰসকলে ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয় স্বশিক্ষণ সমল যিখন পুথি তোমালোকক দিছে সেইখন তোমালোকে উপযুক্ত সঠিক সময়ৰ ভিতৰতে মেণ্টৰৰ হাতত অৰ্পণ কৰা আৰু মই আগৰ ভিডিঅ'কেইটাত যিদৰে সকলোকে অনুৰোধ কৰিছোঁ ঠিক তেনেকৈ এইটো ভিডিঅ'টো মই তোমালোকক অনুৰোধ কৰিম যাতে তোমালোকে এই সমল পুথিখন মেণ্টৰৰ হাতত বা নিজৰ শিক্ষকসকলৰ হাতত অৰ্পণ নকৰালৈকে এইখন নষ্ট নকৰা এইখনত যাতে কোনো ধৰণৰ দাগ নলগোৱা এইখন যেনেদৰে তোমালোকক দিছে তেনেকৈ তোমালোকে এইখন যাতে তোমালোকৰ শিক্ষকসকলক প্ৰদান কৰা প্ৰথমে তোমালোকে যদি ভুল হোৱাৰ সম্ভাৱনা থাকে তেন্তে কাঠ পেঞ্চিল দি লিখিবা তাৰ পাছতে কলমেদি লিখিবা কিয়নো কাঠ পেঞ্চিল দি যদি তোমালোকে লিখা তেন্তে ভুল হ'লেও তাক পুনৰাই মুচি পিনে আকৌ শুদ্ধ কৰিব পাৰা কিন্তু কলমেদি লিখিলে কাটি কৰিলে এইখন বেয়া হৈ যাব তেতিয়া বেয়া লাগিব আৰু তোমালোকক মই অনুৰোধ কৰোঁ এইখন আমি অফিচত জমা দিব লাগিব সেইকাৰণে তোমালোকৰ যিমান সুন্দৰকৈ লিখিব পাৰা ভুল হোৱাৰ কথা চিন্তা নকৰিবা ভুল হ'বও পাৰে শুদ্ধ ভুল হোৱাটো ডাঙৰ কথা নহয় কিন্তু তোমালোকে এইখন সম্পূৰ্ণ কৰিবা আৰু মই ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পিছত মোৰ আশা মই বিশ্বাস কৰোঁ মোৰ তোমালোকৰ ওপৰত বিশ্বাস আছে যে তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ সুন্দৰকৈ লিখিব পাৰিবা ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ ধন্যবাদ